মতাৰ পিছতো 12 জনতকৈ কোনো আবেদন কৰা নাই। আমিতো এডভাৰটাইজ দি মাতি আছিলোঁ যে কোনবা আছে যদি আহক, কোনো অহাই নাই। অসমত দল সংগঠন একলগ কৰি 5 জন ল'ৰাক তেওঁলোকে শ্বহীদ কৰিলে। তেওঁলোকৰ মাক বাপেকক আজিলৈকেতো উত্তৰ দিব পৰা নাই যে লাখটো ক'ত গ'ল। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকৈ সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছোঁ যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইছ্যু এটাক ইছ্যু বনালেতো কোনো লাভ নাই। কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহ'ল, কোনেও আবেদনেই নকৰে। কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। মই এটাই কথা ক'লোঁ যে এই আইনখনৰ প্ৰাসংগিকতা ভাৰতৰ বাহিৰা প্ৰদেশত হ'ব, অসমত ইয়াৰ প্ৰাসংগিকতাই নাই। মতাৰ পিছতো 12 জনতকৈ কোনো আবেদন কৰা নাই। আমিতো এডভাৰটাইজ দি মাতি আছিলোঁ যে কোনবা আছে যদি আহক, কোনো অহাই নাই অসমত। গতিকে এই আইনখন আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, আগতো হোৱা নাই, এতিয়াও নহয়। মই ক'লোঁ নহয়, দল সংগঠন একলগ কৰি 5 জন ল'ৰাক তেওঁলোকে শ্বহীদ কৰিলে। তেওঁলোকৰ মাক বাপেকক আজিলৈকেতো উত্তৰ দিব পৰা নাই যে লাখটো ক'ত গ'ল, 20 লাখ ক'ত গ'ল, 5 লাখ ক'ত গ'ল, 4 লাখ ক'ত গ'ল। গতিকে এটা যিটো কথাৰ কোনো বেছ নাই, অসমত ইতিমধ্যে প্ৰমাণিত হৈছে যে কোনেও এপ্লিকেশ্যন নকৰে অসমত। এটা প্ৰমাণিত হোৱা তথ্য এটাক যে সূৰ্য পূবৰ পৰা ওলায়, এইটো প্ৰমাণিত। এতিয়া পশ্চিমৰ পৰা ওলায় বুলি আন্দোলন কৰিলেতো কোনো লাভ নাই।